वेलकाम माय यूट्यूब चैनल। आज आमी आलोचना करिम क्लास 10 मैथमेटिक्सर 1.2 एक्सारसाइज अर्थात प्रथम चैप्टाररे यार आगर भिडिओटुत मैं 1.1 एक्सारसाइज गोटेइखिनि करिसिलो। सो आजिर भिडिओटुत 1.2 एक्सारसाइज आलोचना करिम। जिहक नाइ 1.1 एक्सारसाइज সেই সকলে ডিসক্রিপশনত লিংক দিয়া থাকিব, তাৰে পৰা চাব পাৰিবা। সো এইটো ভিডিও যদি তোমালোকৰ ভাল লাগে কৰিবা, শেয়াৰ কৰিবা আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা। এটা কোয়েশ্চন নাম্বার 1 আছে যে প্ৰতিটো সংখ্যাৰে ইয়াৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব লাগে। এতিয়া নাম্বার 1ত আছে 140, ইয়াৰ উৎপাদক হিচাপে বাহিৰ কৰিব লাগিব। সো ইয়াৰ উৎপাদক হিচাপে বাহিৰ কৰাৰ আগতে আমি কি কৰিব লাগিব, ইয়াক চুটি হৰণেৰে उत्पादक विश्लेषण करिब पारिम। 140 আছে, ইয়াক যেহেতু লাস্টৰ অংকটো যুগ্ম সংখ্যা গতিকে ইয়াক 2 ৰে যদি ডিভাইড কৰো, 2 ৰে ডিভাইড কৰিলে হ'ব 1 ৰ মাজত না যায়, বাট 40 ৰ মাজত 7 টাইম এন্ড 0 ৰ মাজত 0 টাইম। একেদৰে ইয়াতে আকৌ 0 হৈছে গতিকে আকৌ 2 ৰে দিম, 2 ৰে দিলে 3 বাৰ আকৌ 5 হ'ব, 10 হ'ব, 5 টাইম যাব। আকৌ এতিয়া লাস্টৰ কোনো সংখ্যাৰ যদি লাস্টৰ ডিজিটটো 5 হয়, লাস্টৰ অংকটো 5 হয়, তেনেহলে তাক আমি 5 এৰে ডিভাইড কৰিব পাৰো অতি সহজে। সো 5 এৰে ডিভাইড কৰিলে 7 টাইম যাব। তেনেহলে ইয়াৰ উৎপাদক হ'ব 140 ইকুৱেল টু 2 * 2 * 5 * 7 বা ইয়াক এনেদৰে লিখিব পৰা যাব 2 স্কয়াৰ * 5 * 7 এনেকৈ লিখিব পৰা যাব। যেহেতু 2 টাইম মাল্টিপ্লাই হৈছে সেই হিচাপে লিখিব পাৰো 2 স্কয়াৰ। এতিয়া 156ক যদি আমি চুটি হৰণ পদ্ধতিৰে 156ক লিখিব পাৰো 2 ৰে 7 টাইম, 7 টু যা 40, 15 ৰ পৰা 14 গলে 1 থাকিব 16, 16 ৰ মাজত 8 টাইম। একেদৰে 2 ৰে দিব পাৰো 3 টাইম, 18 থাকিব 18 ৰ মাজত 9 টাইম। এতিয়া 39 হল। এনেকৈ কোনো 39 তো মৌলিক সংখ্যা নহয় গতিকে আমি কি কৰিব পাৰো 3 ৰে ডিভাইড কৰিব পাৰো, 3 ৰে 1 টাইম আৰু 13। এতিয়া 13 টো কি হল আমাৰ মৌলিক সংখ্যা হল, গতিকে মৌলিক সংখ্যা হোৱাৰ লগে লগে এটো এইখিনিতে শেষ হ'ব। এতিয়া 156 ইকুৱেল টু লিখিব পাৰো 2 * 2 * 3 * 13 আৰু ইয়াক এনেকৈ লিখিব পাৰো 2 স্কয়াৰ * 3 * 13 এনেদৰে ইয়াক লিখিব পাৰো। নাম্বার 3 টো চাম 3 8 2 5। এতিয়া ইয়াতেও কি আছে, লাস্টৰ ডিজিটটো যেহেতু 5 আছে, 5 থাকাৰ কাৰণে ইয়াক আমি 5 এৰে যদি ডিভাইড কৰো কি হ'ব 5 38 ৰ মাজত কিমান টাইম যায় 5 7 টাইম যাব, 5 7 যা 35। সো 38 ৰ পৰা 35 গুচি গলে 3 থাকিব, 3 থাকাৰ লগে লগে ইয়াতে আহিব 32, 32 ৰ মাজত 6 টাইম যাব, 6 5 যা 30। সো আগতে আছিল 32, 2 থাকিব, ইফালে 5 আছিল 25, 25 ৰ মাজত 5 টাইম। আকৌ লাস্টৰ ডিজিটটো কি আহিল 5, যদি 5 আহিছে তেনেহলে আকৌ আমি কি কৰিব পাৰো 5 এৰে ডিভাইড কৰিম, 5 এৰে ডিভাইড কৰিলে 7 ৰ মাজত যাব 1 টাইম, 2 ৰিমাইন্ডাৰ থাকিব আৰু 2 আৰু ইফালে আছে 6, 26 ৰ মাজত 5 টাইম। আকৌ 1 থাকিব আৰু 1 যদি থাকে ইফালে হ'ব 15 ৰ মাজত 3 টাইম। এতিয়া চাম কি লাস্টৰ ডিজিট 3 হৈছে, গতিকে যিকোনো অযুগ্ম সংখ্যাৰে তো ডিভাইড হ'ব, এটো শিওর। এতিয়া আমি চাব লাগিব কি যে 1 + 5 6 হল আৰু 6 + 3 9। 3 ৰে হৰণ কৰা এটা পদ্ধতি হল যে যি সংখ্যাক আমি হৰণ কৰিম সেই সংখ্যাৰ গোটেই কেইটা অংক যদি আমি কি কৰো প্লাস কৰি দিও, তেতিয়া যদি যেনেকৈ এই তিনিটা প্লাস কৰাৰ লগে লগে টোটাল নাম্বাৰটো আহিছে 9, 9 এৰে যেহেতু 3 ৰে ডিভাইড হয় তেতিয়াহলে এই সংখ্যাটোক 3 ৰে ডিভাইড কৰিব পাৰিম। সো ইয়াতে 3 ৰে যদি আমি ডিভাইড কৰো তেনেহলে 15 টাইম যাব আৰু 15 টাইম গলে 15 ৰ মাজত এতে 3 ৰে 15 ৰ মাজত 5 টাইম আৰু 3 ৰ মাজত 1 টাইম। একেদৰে 5 + 1 6,
6ক 3ৰে গৈছে গতিকে 3ৰে আকৌ ইয়াক দিব পাৰো 3ৰে কিমান বাৰ হৰণ দিলে 51 হ'ব 317 যা 51 গতিকে 17 টাইম যাব এতিয়া আমি ইয়াক যদি হজাই পৰা লিখো 3825 ইকুৱেল টু কি লিখিব পাৰো প্ৰথমতে সৰু দুটা লিখিম 3 into 3 into 2 times 5 আছে 5 into 5 into 17 ইয়াক এনেকৈ লিখিব পাৰো 3 square into 5 square into 17 এনেদৰে ইয়াক লিখিব পৰা যাব এতিয়া এইটোক চাম এই সংখ্যাটোক মই এইফালে কৰি দিছো নাম্বাৰ 4 5005 এতিয়া 5005 ক যদি আমি কি কৰো 5005 ইয়াক 5 এৰে ডিভাইড কৰিলে ইয়াৰ মাজত 1 টাইম 0 টাইম 0 টাইম 1 টাইম চাব পাৰো 7 এৰে 10 এৰ মাজত হ'ব 7 এৰে যাব 7 এৰে 10 এৰ মাজত 1 টাইম 7 1 যা 7 10 minus 7 equal to 3 30 থাকিব 30 এর মাজত 4 টাইম যাব 2 1 21 থাকিব 21 এর মাজত 3 টাইম এতিয়া আকৌ ইয়াৰ মাজত 11 এৰ দিব পাৰো 11 এৰে যায় 1 টাইম 1 দিলে 14 minus 11 থাকিব 3 33 so 3 টাইম এতিয়া গুটেই কেটা সংখ্যা কি বাহিৰ হৈছে মৌলিক সংখ্যা 7 5 7 1 1 1 13 এবলা কি হৈছে গুটেই কেটা মৌলিক সংখ্যা অতি মৌলিক সংখ্যাৰ উৎপাদক হিচাপে বাহিৰ কৰিব লাগে যেহেতু সো লিখিব পাৰো 5005 5005 equal to 5 into 7 into 11 into 13 এনেদৰে ইয়াক লিখিব পৰা যাব নাম্বাৰ 5 ত আছে 7429 অৰ্থাৎ 7429 7429 ক পুন প্ৰথমতে আমি কি কৰিম 17 এৰে হৰণ কৰিম কাৰণ ইয়াৰ আগৰ কেটা ডিভাইড নহয় সেই কাৰণে ডাইৰেক্ট 17 এৰে কৰিম 17 এৰে 74 এৰ মাজত যায় আছে 4 টাইম আৰু তাৰ পিছত থাকিব 62 হলে 3 টাইম হলে 51 62 minus 51 then 11 9 আৰু তেনে হলে যাব 17 7 টাইম যাব 7 7 যা 49 or 9 carry 4 7 7 7 1 যা 7 and 4 11 so 4 3 7 এতিয়া আকৌ ইয়াক কি কৰিব পাৰো 19 এৰে দিব পাৰো সো 19 এৰে কিমান হ'ব 19 এৰে 43 এৰ মাজত 2 টাইম যাব 2 টাইম গলে 2 টাইম গল 2 টাইম হল 38 57 এৰ মাজত থাকিব 23 টাইম সো এইখিনি এনেকৈ চুটি হৰণ পদ্ধতি যে আমি আগৰ ভিডিওটো মই শিকাইছিলো তো সেই হিচাপে চুটি হৰণ পদ্ধতিৰেও কৰিব পাৰিবা সো ইয়াক লিখিব পাৰো 7429 equal to 17 into 19 into 23 গতিকে এইখিনি বুজি পালা কোৱেশ্চন নাম্বাৰ 2 ত আছে যে তলৰ সংখ্যা কেইজোৰৰ পৰা লসাগু আৰু গসাগু উলিওৱা আৰু হিহতৰ ৰিলেশন সত্যাপন কৰিব লাগে ৰিলেশনটো মানে কি লসাগু ইনটু গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল ইংৰাজীত ইয়াক সহজে বুজি লবা যে লসাগু মানে LCM আৰু ইনটু গসাগু মানে HCF equal to product of two numbers product of two numbers গতিকে product of two number লসাগু into গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল এতিয়া দুটা সংখ্যা দি আছে 26 আৰু 91 সো 26ক তোমালোকে চাবা 26ক কি কৰিব পাৰো মৌলিক উৎপাদক বিশ্লেষণ কৰো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 2 ৰে ডিভাইড যাব 13 টাইম এতিয়া 2 আৰু 13 দুটাই যেহেতু মৌলিক সংখ্যা গতিকে ইয়াৰ 26 মানে হ'ব 2 into 13 একেদৰে
91 আছে 91ক কি কৰিব পাৰো 3 ৰে তো নহয় সো 7 ৰে যাব 7 ৰে যাব 9 ৰ মাজত 1 টাইম 21 থাকিব 3 টাইম এতিয়া চাবা 26 ইকুৱেল টু লিখিব পাৰো 2 into 13 আৰু 91 মানে কি লিখিব পাৰা 7 into 13 এতিয়া লসাগু আৰু গহাউ লসাগু আৰু গহাউ বাহিৰ কৰাৰ কাৰণে সব যদি তুমি প্ৰথমতে HCF বাহিৰ কৰা HCF হাইয়েষ্ট কমন ফ্যাক্টৰ এতিয়া কমন ফ্যাক্টৰ হ'ব লাগিব এইটো এটা ফ্যাক্টৰ 26 ৰ দুটা ফ্যাক্টৰ এই দুটা আৰু 91 ৰ দুটা ফ্যাক্টৰ 7 আৰু 13 দুইটাৰ মাজত কমন আছে এইটো যদি কমন হয় তেনেহলে এইটো তো হেতুৱে কৈছে যে হাইয়েষ্ট কমন ফ্যাক্টৰ আটাইতকৈ ডাঙৰ কমন ফ্যাক্টৰ যেটো আছে হেতু বহাব লাগিব সো 13 হ'ব দুইটাৰ মাজত যেহেতু 13 আছে সেই হিচাপে হাইয়েষ্ট কমন ফ্যাক্টৰটো বহাব লাগিব ইয়াৰ পিছত আছে কি LCM লয়েষ্ট কমন মাল্টিপল এতিয়া কিমানটা মানে কমন মাল্টিপল আছে সাম যে কোনটো দুইটাৰ একদম ছুটি এনেকুৱা এটা সংখ্যা আছে যা কি কৰিব পাৰো 26 আৰু 91 দুয়োটাক দি ডিভাইড কৰিব পাৰো যেনেকৈ ইয়াৰে পৰা যদি আমি চাও 2 হ'ব into 7 হ'ব into 13 হ'ব তাৰ মানে এই দুটা মিলি এটা আৰু বাকি যি থাকে এই দুটা মাল্টিপ্লাই হ'ব সো মাল্টিপ্লাই কৰিলে কি হ'ব 7 to 14 14 into 13 3 4 গুণ 12 2 3 7 গুণ 42 14 গুণ 14 182 182 সো এতিয়া HCF আৰু LCM বাহিৰ হল ৰিলেশন যদি বাহিৰ কৰিবলৈ যাও ভেৰিফাই যদি কৰো তেনেহলে কি হ'ব সাপোজ লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইডত আছে কি LCM into HCF so LCM আছে 182 into HCF আছে 13 so 13 আৰু 182 মাল্টিপ্লাই কৰিলে কি হ'ব 13 so 3 to 6 3 8 24 or 4 carry to 3 5 2 8 1 so 6 6 3 2 2 3 6 6 এটো হ'ব এই দুটা সংখ্যাৰ মাল্টিপ্লাই এতিয়া লেফট হ্যান্ড সাইড বাহিৰ কৰিলো রাইট হ্যান্ড সাইড টু সাম রাইট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইডত কি আছিল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিল 26 into 91 এই দুটা মাল্টিপ্লাই কৰিলে বাহিৰ হৈ যাব সো মাল্টিপ্লাই কৰা 26 into 91 so 9 1 time যাব 6 to 9 6 जा 54 or 4 carry 5 so 9 to जा 18 18 আৰু carry আছিল 5 so 23 so answer আহিব তোমাৰ 6 6 3 2 so এই দুটা answer একে আহিছে কাৰণ কি হ'ব 2 3 6 6 এতিয়া আমি যেহেতু এইটো ভ্যালু আৰু এইটো ভ্যালু সেমে পালো লিখিব পাৰো কি L C বা left hand side equal to right hand side বা verified বুলিও লিখিব পাৰো verified বুলি লিখিব পাৰো এনেদৰে question number 2 1 to হল একেদৰে আমি question number 2 এতিয়া question number 2 to চাম question number 2 আছে 510 আৰু 92 LCM HCF বাহিৰ কৰিব লাগে আৰু ভেৰিফাই কৰিব লাগে কি LCM into HCF equal to product of two numbers so তুমি কি কৰা প্ৰথমতে ইয়াৰ উৎপাদক বিশ্লেষণটো কৰা so ফ্যাক্টৰাইজেশন কৰাৰ পিছত 510 আছে প্ৰথমতে so 510 মানে লিখিব পাৰো যদি তুমি যেহেতু এইফালে ইভেন ডিজিট আছে গতিকে 2 ৰে ডিভাইড কৰা 2 ৰে ডিভাইড কৰিব পৰা যাব 5 ৰ মাজত 2 টাইম 111 হ'ব 5 টাইম যাব
ইয়াৰ পিছত আকৌ 10 থাকিব 5 10 যাব এতিয়া লাষ্টৰ ডিজিটটো যেহেতু 5 আছে বা ইয়াতে থকা ডিজিট 5 আৰু 5 প্লাস কৰিলে 10 হয় 10 ৰ লগত 2 প্লাস কৰিলে 12 হয় গতিকে ইয়াক 3 ৰেও ডিভাইড হ'ব কাৰণ 12 সংখ্যাটো যেহেতু 5 প্লাস 5 কৰিলো আৰু লগতে 2 আছে এই তিনিটা ডিজিট যেতিয়া প্লাস কৰিম 12 হয় 12 ক যদি 3 ৰে ডিভাইড হয় তেনালে এই টোটাল সংখ্যাটোকে আমি 3 ৰে ডিভাইড কৰিব পাৰো সো ইয়াতে 3 ৰেও দিব পাৰো 3 ৰে 22 ৰ মাজত না যায় 25 ৰ মাজত যায় 25 ৰ মাজত যায় 8 টাইম 3 8 is 24 so 25 minus 24 1 থাকিব আৰু এইফালে 5 আছে এইফালে 1 দিলে 15 হল 15 ৰ মাজত 5 টাইম যাব আকৌ 85 8 plus 5 যদি কৰো 8 plus 5 হলে হয় 13 এটা 13 ৰ মাজত 3 ৰে না যায় সেই হিচাপে কি হ'ব 85 ৰ আমি 3 ৰে ডিভাইড কৰিব নোৱাৰো সো ইয়াক কি কৰিব পাৰো 5 ৰে ডিভাইড কৰিব পাৰো 5 ৰে কিমান টাইম যাব এটো যদি চাও আমি 5 1 টাইম আৰু 1 থাকিলে 3 থাকিব তাৰ মানে 5 1 5 8 minus 5 3 সো 3 এইফালে 5 আছে 35 ৰ মাজত যাব 7 টাইম তেনহলে কি হ'ব 510 equal to হৈছে 2 into 3 into 5 into 17 এটো হ'ব এই গুটেইখিনিৰ উৎপাদক বিশ্লেষণ ইয়াৰ পিছত চাম আমি 92 যদি চোৱা 92 যেহেতু এইফালে যুগ্ম নাম্বার আছে 92 2 আছে গতিকে 2 ৰে ডিভাইড কৰিব পাৰো 2 ৰে ডিভাইড কৰিলে হ'ব 6 টাইম 12 থাকিব 12 থাকিলে 6 টাইম যাব সো 4 টাইম আৰু 6 টাইম গল এতিয়া আকৌ কি হ'ব 2 ৰে ডিভাইড কৰা 2 ৰে 2 টাইম 2 ৰে 3 টাইম সো ইয়াতে 23 সো 9 2 equal to 2 into 2 into 23 এতিয়া চাবা যদি HCF ফাইন্ড কৰিব যোৱা HCF ফাইন্ড কৰিবলৈ গলে কি কৰিব লাগিব কমন কোনটো আছে এটো কমন আছে আৰু একোৱে কমন নাই গতিকে ইয়াৰ HCF হ'ব 2 LCM কি হ'ব LCM এই দুটা 2 মিলি এটা 2 হ'ব আৰু 2 আছে এটা হেতু 2 বহালো 3 আছে 3 বহালো 5 বহালো 17 বহালো 23 বহালো এতিয়া এইফালে চাম আমি 5 to the 10 আৰু 10 to the 20 23 the 60 5 to the 10 10 to the 20 23 the 60 60 ৰ লগত মাল্টিপ্লাই হ'ব এইখিনি 17 into 23 17 into 23 কিমান হয় 23 into 17 so 7 3 is 21 2 carry 7 7 to the 14 15 16 again 123 then 1 তাৰ পিছত 9 3 ইয়াৰ লগত 6 0 মাল্টিপ্লাই হ'ব so 0 হ'ব 6 1 যা 6 6 9 যা 54 4 6 5 যা 6 3 যা 18 18 plus 5 23 so answer to আহিল LCM equal to 23460 এইখিনি হ'ব LCM এতিয়া HCF বাহিৰ হল LCM বাহিৰ হল এতিয়া আমি যদি ইয়াৰে পৰা লও লেফট হ্যান্ড সাইড এইটোৰ লেফট হ্যান্ড সাইড মানে কি আছে LCM into HCF so LCM into HCF LCM কি হয় আৰু HCF কি হয় ইয়াক এনেদৰে লিখিব পাৰো product of two numbers আছে product of two numbers যদি product of two numbers লিখো তেনহলে লেফট হ্যান্ড সাইড নিলিখিলেও চলিব গতিকে তুমি ভেৰিফাই বুলি লিখিলেও হ'ব তাৰ মানে ইয়াতে পৰীক্ষা কৰা হৈছে সো LCM আৰু HCF LCM আছে 23460 into HCF মানে আছে 2 product of two number মানে এই দুটা নাম্বার আছিল 510 into 92
এই সংখ্যা দুটা পূৰণ কৰিম যিমান ভ্যালু হ'ব সেই ভ্যালুটোৰ লগত যদি এই সংখ্যা দুটাৰ মাল্টিপ্লায়াৰ ভ্যালুৰ ইকুৱেল হয় তেনেহলে কি কৰিম আমি লিখিব পাৰো কি লেফট হ্যান্ড সাইড ইকুৱেল টু অৰ্থাৎ LCM ইনটু HCF ইকুৱেল টু প্ৰডাক্ট অফ টু নাম্বাৰস সো 2 ৰে যদি ডিভাইড মাল্টিপ্লাই কৰো 2 0 যা 0 2 6 যা 12 ক্যারি 1 2 আর 2 4 যা 8 ক্যারি 1 আছিল সো 9 2 3 যা 6 2 2 যা 4 এটো হল লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত চাও রাইট হ্যান্ড সাইডত আছে 510 ইনটু 92 যদি মাল্টিপ্লাই কৰো কি হ'ব 2 0 যা 0 2 1 যা 2 2 5 যা 10 again 9 0 যা 0 9 1 যা 9 9 4 9 5 যা 45 then কি হ'ব 0 2 9 5 4 sorry এফালে 1 আছিল so 6 so 4 4 6 9 2 0 এতিয়া সোয়া 4 6 তার মানে 46920 এফালেও কি আছে 46920 যেহেতু এইফালে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হয় গতিকে এই যে আমার কন্ডিশনটো ভেরিফাই কৰিব দিছিল লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট LCM ইনটু HCF ইকুয়াল টু প্রোডাক্ট অফ টু নাম্বারস বাইর কৰিব লাগে সো এইটো কি হল আমার হত্যা এতিয়া কোয়েশ্চন নাম্বার 2 টু সোয়া 2 3 সোয়া কোয়েশ্চন নাম্বার 2 3 আছে 336 and 54 LCM HCF ফাইন্ড কৰিম প্ৰথমতে আৰু তাৰ পিছত চাব লাগিব কি হত্যাপন কৰিব লাগে লসাগু ইনটু গহাও সমান সমান সংখ্যা দুটাৰ পূৰণফল সো ফাৰ্স্ট আমি ইয়াতৰ উৎপাদক বিশ্লেষণ কৰিম সো 336 ইয়াক যেহেতু লাষ্টৰ ডিজিটটো যুগ্ম আছে সেই হিচাপে আমি 2 ৰে ডিভাইড কৰিব পাৰো 2 ৰে 3 ৰ মাজত 1 টাইম again 23 হ'ব 23 ৰ মাজত সৰি 13 হ'ব 13 ৰ মাজত যাব 6 টাইম again 1 থাকিব 6 হ'ব তাৰ মাজত 8 টাইম ইয়াৰ পিছত কি কৰিম ইয়াতে 2 ৰে 16 ৰ মাজত 1 ৰ মাজত না যায় 16 ৰ মাজত 8 টাইম আৰু 8 ৰ মাজত 4 টাইম একেদৰে আকৌ 2 ৰে 4 টাইম 2 টাইম একেদৰে 2 ৰে 2 টাইম 1 টাইম এতিয়া 3 ৰে 7 টাইম একেদৰে 54 ক চাও 54 ক 2 ৰে 2 টাইম 14 7 টাইম এতিয়া কো 7 যেহেতু আছে 2 ৰে না যায় 3 ৰে যাব 3 9 টাইম আকৌ 3 ৰে 3 টাইম 336 মানে 336 মানে লিখিব পাৰো ইয়াতে 2 কিমান টাইম হৈছে 1 2 3 4 2 আহিছে 4 টাইম মানে 2 টু দি পাৱাৰ 4 ইনটু 3 ইনটু 7 বুলি লিখিলেও আমাৰ ভুল নহয় কাৰণ ইয়াতে 2 আছে 4 টাইম তাৰ পিছত 3 তাৰ পিছত 7 আহিছে ইয়াৰ পিছত আহিব 54 মানে লিখিব পাৰো 2 ইনটু 3 ইনটু 3 ইনটু 3 সো 2 ইনটু 3 টু দি পাৱাৰ 3 আছে 3 টাইম এতিয়া এই দুটাৰ যদি LCM লও বা HCF লও HCF মানে আছিল হাইয়েস্ট কমন ফ্যাক্টর কোনটো কমন ফ্যাক্টর আছে এতিয়া আমি সাম ইয়াতে 2 মাত্র এটা আছে মাত্র 2 এবাৰ আহিছে গতিকে ইয়াৰে পৰা ইয়াতে কিন্তু 2 সংখ্যাটো বেছি আছে 2 4 টাইম আছে কিন্তু তাৰে পৰা লব লাগিব মাত্ৰ এটা গতিকে ইয়াতে কি হ'ব 2 ইনটু 3 ইয়াতে বহুত কেটা আছে বাট 3 ইয়াতে মাত্ৰ এটা আছে তো কমন আছে অনলি 3 গতিকে ইয়াৰ HCF হ'ব 2 3 যা 6 এতিয়া চাম আকৌ LCM lowest common multiple এতিয়া চাব লাগিব কি লসাগুত কি চাম আটাইতকৈ কোনটো বেছি আছে 2 আটাইতকৈ 4 বাৰ আছে মানে 2 টু দি পাৱাৰ 4 আছে ইনটু 3 ইয়াতে এটা আছে বাট 3 ইয়াতে 3 টাইম আছে 3 কিউব আছে গতিকে 3 কিউব ললো তাৰ পিছত আছে 7 এতিয়া আমি চাম 2 টু দি পাৱাৰ 4 মানে কিমান 2 টু দি পাৱাৰ 4 মানে 16 3 কিউব মানে 27 ইনটু 7 এতি এই দুটা এই তিনিটা মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি হ'ব 16 7 যা 112 112 তাৰ লগত 27 মাল্টিপ্লাই কৰি দিও কি বাহিৰ হয় চাও সো ইয়াতে কি হ'ব 2 7 যা 14 or 4 carry 1 7 1 যা 7 8 7 1 যা 7 again 2 2 যা 4 2 1 যা 2 2 1 যা 2 so 4 2
0 3 সো আনসার হব মানে এলসিএম হব 3024 এতিয়া আমার চাব লাগিব কি এলসিএম ইনটু এইচসিএফ ইকুয়াল টু প্রোডাক্ট অফ টু নাম্বারস দুটা নাম্বাৰৰ পূৰণফল বাহিৰ কৰিম এতিয়া এলসিএম টু কিমান আছে চাম এলসিএম আছে 3024 ইনটু এইচসিএফ মানে আছে 6 আৰু প্ৰডাক্ট অফ টু নাম্বাৰস দুটা নাম্বাৰৰ পূৰণফল কি হ'ব 336 ইনটু 54 এতিয়া এই দুটা সংখ্যা পূৰণ কৰোঁ পূৰণ কৰিলে কি হ'ব 6 4 যা 24 4 কেৰি 2 6 2 যা 12 কেৰি আছিল 2 গতিকে 12 14 4 আৰু কেৰি আছিল 1 এতিয়া 6 0 যা 0 1 হ'ব 6 3 যা 18 একেদৰে এইটো মাল্টিপ্লাই যদি কৰোঁ 3 3 6 and 54 4 6 যা 24 4 carry 2 4 3 যা 12 44 14 4 carry 1 4 3 যা 12 13 হ'ব 5 6 যা 30 0 carry 3 5 3 যা 15 আৰু এফালে carry আছিল 3 গতিকে 18 8 carry again 1 5 3 যা 15 and 1 16 then ইয়াতে হ'ব 4 এফালে আছে 4 এফালে হ'ব 1 and 7 8 1 so 1 8 1 8 1 4 4 এইখিনি হ'ব এতিয়া যেহেতু দুইটা ফালে আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড শুদ্ধ হৈছে তো আমাৰ বুজিব লাগিব কি এলসিএম আৰু এইচসিএফ এই দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফ কারেক্ট আছে আৰু আমাৰ ভেৰিফাইটো দুইফালে যেহেতু কারেক্ট আছে গতিকে আমি কি লিখিব পাৰোঁ ভেৰিফাইড মানে সত্যাপন কৰা হ'ল সত্যাপন কৰা হ'ল এনেদৰে লিখিব পাৰিবা আই হোপ তোমালোকৰ সকলোকেইটাই বুজি পাইছা সো যদি তোমালোকৰ ভিডিওটো ভাল লাগি থাকে তেনেহ'লে ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ যদি চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা